নমস্কাৰ পলিমেথ প্ৰাইমেল পুনৰবাৰ আপোনালোকক স্বাগতম আপোনালোকে দেখা পাইছে মই এপিৰ এটা কোৱেশ্চন লিখি ৰাখিছো হয় আজি আমি এপিৰ ট্ৰিক্স শিকিম আৰু ট্ৰিক্স কেনে ধৰণৰ হ'ব কিমানটা তিনি অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য আমি মুখতে চাই এনসাৰ দিব লাগে এনসাৰ হৈ গ'ল এটো এতিয়া মই পালো কেনেকে কি কৰিলো কেনেকে এনে ধৰণৰ বহুত ট্ৰিক্স শিকিম আজি এই ভিডিওটোত গতিকে বলক পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো এতিয়া সক প্ৰশ্নটো কৰিম কেনেকে কিমানটা তিনি অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য এতিয়া কথা হল হাতেৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যা আমি ট্ৰেডিশনাল মেথডটো জানো যে হাতেৰে বিভাজ্য আমি প্ৰথমতে n উলিয়াম তাৰপিছত an উলিয়াম তাৰপিছত আমি ফৰ্মুলা ইউজ কৰিম কিন্তু আমাক যদি পৰীক্ষাত এক নম্বৰ প্ৰশ্ন দিয়ে আমি কেনে ধৰণে কৰিম তাৰ ট্ৰিক্সক তিনটা ষ্টেপত কৰিব লগিয়া হ'ব স্টেপ 1 স্টেপ 2 আৰু হৈ গ'ল স্টেপ 3 ওকে তো লক্ষ্য কৰিব আপোনালোকে ইয়াত থকা প্ৰশ্নটোত সক প্ৰথম আছে যে হাতেৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যা তেতিয়া প্ৰথম কথা তিনি অংকযুক্ত সংখ্যা আৰম্ভণি কৰ পৰা হয় অবভিয়াসলি 1 ৰ পৰা হয় ওকে আৰু হেক কোড হয় 999 হে হয় ক্লিয়াৰ এতিয়া যেটো পাইছে তাক আপুনি হাতেৰে হৰণ কৰি দিয়ক ইয়াকো হাতেৰে হৰণ কৰি দিয়ক কিমান পাম হাতেৰে হৰণ কৰিলে ইয়াক যাব 14 সামথিং আমি মানে হৰণ কৰাৰ পিছত বাকিটো নিলিখো ইয়াত যেটো হাতেৰে হৰণ গৈছে আপোনালোকে বুজিব চাওক যে 100 যদি মই হাতেৰে হৰণ কৰো 7 এগুণ 7 7 1 * 7 3 0 7 4 28 that means -2 আমাক এটো মেটাৰ নকৰে আমি লিখিম কোনটো এইটো লিখিম 14 ক্লিয়াৰ তো মই হেতু কাৰণে 14 লিখিছো বুজি পাইছে আপোনালোকে এটো নহয় যে হাতেৰে 14 বাৰ যাবে ওকে আপুনি এটুকু যদি কৰিছে হাতে গুণ 142 লাভ ক্লিয়াৰ ইয়াতো বাকি থাকিব আমি বাকিটো লিখা নাই যেটো আমি ভাগ ফল পাইছো এটো লিখি আছো এতিয়া সক যেটো ডাঙৰ আছে তাৰ পৰা হৰুটো মাইনাস কৰি দিয়ক মাইনাস কৰি দিলে আপোনাৰ কিমান পাব 128 and 128 is the correct answer আকৌ এটা নেক্সট কোৱেশ্চনটো ভালকে চাওক একে ধৰণৰে খালি ইয়াত দুটা অংকযুক্ত মানে 2 ডিজিট নাম্বাৰ বুলি কৈছো that means আৰম্ভ কৰ পৰা হয় 2 ডিজিট বুলি ক'লে 10 ৰ পৰা আৰম্ভ হ'ব আপ টু 99 লৈকে বুজি পালে নে এতিয়া প্ৰশ্ন হৈছে যে 2 ডিজিটৰ নাম্বাৰ 3 ৰে মানে ডিভিজিবল 3 ৰে ডিভিজিবল এতিয়া 3 ৰে বিভাজ্য বুলি ক'লে 10 টো না যায় ফাৰ্স্ট টাইম বাৰ আমি ট্ৰেডিশনাল মেথড জানো আমি শৰ্টকাট এতিয়া শিকিছিলো শৰ্ট ট্ৰিক্স আমি যেটো 1 সেকেন্ড 2 সেকেন্ডত আমি উলিয়াব পাৰো নেক্সট প্ৰথম কথা হৈ গ'ল যে প্ৰথমটো স্টাৰ্ট কৰা হৈছে বা 10 টোক যদি আপুনি চাবলে লয় তেতিয়া কি হ'ব আপুনি 10ক 3 ৰে হৰণ কৰক ওকে আৰু ইপিনে ডাঙৰটো হৈ গ'ল 99ক 3 ৰে হৰণ কৰক তো প্ৰথম ইয়াত কি উলালে আপোনাৰ 3 এ 10ক কেইবাৰ গ'ল বুলি ভাবিলো মই 3 বাৰ 3 এ 33 বাৰ এটা সেকেন্ড স্টেপত হৈ গ'ল 33 - 3 that means 30 আৰু আমাৰ এনসাৰ ওলাব 30 ক্লিয়াৰ হৈছে নে একেবাৰে সহজ নিচিনা লাগিছে নে এপি হৈ পৰিব একেবাৰে সহজ হয় মই কৈছো নহয় আপোনালোকক এপি সম্পূৰ্ণ সহজ এনি কম্পিটিটিভ এক্সাম হক hslc হক যি পৰীক্ষা হক এপিৰ প্ৰশ্ন আপোনালোকক এৰিবলে দিব নোৱাৰি আৰু নেৰেও আপোনালোকে মই গ্যাৰান্টি লৈ আছো আপোনালোকৰ চাওক আপোনালোকে নেক্সট আকৌ এটা কোৱেশ্চন মই দিলো আপোনালোকক প্ৰশ্নটো আছে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে গুণিতক that means 4 ৰ গুণিতক মানে ফাৰ্স্টটো মই কৈছো আপোনাক 4 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 মানে 4 1 4 4 2 8 4 3 12 হেখিনি হ'ল 4 ৰ গুণিতক ওকে এতিয়া প্ৰশ্ন হল এটো ট্ৰেডিশনাল মেথড আমি দীঘলকে কৰিম আমাক কিন্তু এক নম্বৰ প্ৰশ্ন আহিলে আমি মাত্ৰ 2 সেকেন্ডত কৰিব লাগিব কেনেকৈ কৰিম আপোনালোকে সক একে ষ্টেপ ভালকে লক্ষ্য কৰিব প্ৰথম সক 10 আছে 250 আছে 4 ৰে এতিয়া হৰণ যায় জানো 10ক না যায় obviously না যায় আমি জানো কাৰণ 4 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 ফাৰ্স্টটো 12 কিন্তু আমাৰ মেটাৰ নকৰে আমি ষ্টেপত কৰিম কি প্ৰথমটোক আপুনি 4 ৰে হৰণ কৰি দিয়ক কেইবাৰ গ'ল দুবাৰ গ'ল মই প্ৰথমতে কৈ ৰখা নিচিনা কয়ে যে 10ক যদি হৰণ কৰে আপুনি 4 ৰে 4 2 গুণ 8 হল এ 2 বাকি থাকিল আমাৰ এটো প্ৰয়োজনীয় মেটাৰ নহয় ইটস নট আৱাৰ মেটাৰ এতিয়া আপোনালোকে বস্তু চক আমাৰ যেটো ইয়াত পাইছো এটোহে আমাৰ মেটাৰ হয় তো আমি 2 বহাই ললো নেক্সট আকৌ সক যে ইটো কিমান আছে 250 আছে obviously আমি 250 কো আকৌ কিহে ডিভাইড কৰি দিম 4 ৰে ডিভাইড কৰি দিম কিমান বাৰ গ'ল আপোনালোকে কৰি চাওক যদি কৰে আপোনাৰ 62 বাৰ যাব ক্লিয়াৰ এতিয়া আমি নেক্সট স্টেপত কৰিম 62 - 2 কৰি দিলো আৰু 60 উলালে আমাৰ এনসাৰ গটিকে কেটা আছে 60টা আছে
বুজি পালে একো কনফিউজন নাই একেবাৰে সহজ লাগিছে নে এনেকুৱা ধৰণৰ আৰু ট্ৰিক্স দি আছো এটা ভয়ংকৰ প্ৰশ্ন হতে কিন্তু মৰম লগা মই কৈ লৈছো আগতে প্ৰশ্নটো পঢ়িবলৈ কোনো প্ৰয়োজনে নাই প্ৰশ্নটোত জাস্ট এটা কথা বুজক যে এটা এপিৰ 10 তম পদটো ভালকে মনত ৰাখিব 10 তম পদটো 15 আৰু কৈছে যে 15 তম পদটো 10 অলপ বুজি পাইছে নে প্ৰশ্নটো 10 তম পদটো 15 15 তম পদটো 10 তেন্তে 25 তম পদটো কিমান তো এনসার হৈ গল আমাৰ 0 এটা কৰিলো কেনেকৈ কি মই গুটি কথাখিনি বুজাইছো এবাৰ চাব আপোনালোকে যদি আমাক কয় যে 10 তম পদটো 10th টাৰ্ম is equal to 15 আৰু কৈছে যে 15 টাৰ্ম is equal to 10 বুলি কৈছে আৰু এতিয়া সব 10 আৰু 25 15 আৰু 10 ৰ সামটো 15 প্লাস 10th term সদায় 0 লাবই that means আমি কব পাৰো যদি আপোনাৰ pth term is যদি q হয় qth term যদি p হয় that means p plus qth term is always 0 কিন্তু ইয়াৰ লগে লগে আৰু এটা কথাও মই লগতে কৈ থওঁ যে আৰু ইয়াত a that means first term a means first term সদায় কি হ'ব p plus q minus 1 হ'ব বুজি পাইছে নে কি কৈছো আৰু এটা কথা মই লগতে কৈ থওঁ যে d that means common difference সাধাৰণ অন্তৰ সদায় -1 ওলাবই এই পইণ্টটো আপোনালোকে সদায় মনত ৰাখিব এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে আনসাৰ কৰিব পাৰিব একেবাৰে সহজ একে ধৰণৰ আৰু এটা প্ৰশ্নটো 0 সেকেন্ডো না লাগে যদি আপোনাকে কৰিব পৰা হৈ গল এতিয়া প্ৰথম সব 19 টাৰ্মটো 9 বুলি কৈছে আৰু 9 টাৰ্মটো 19 বুলি কৈছে আৰু এটা কথা মই এইমাত্ৰ আপোনালোকক বুজাইছিলো p টো যদি q হয় q টো যদি p হয় that mean p plus q term equals always 0 তেতিয়া হলে সব ইয়াত 19th 9 হৈছে 9 হৈছে আৰু 9th 19 হৈছে তো 19 plus 9 that means always equal কিমান হয় বাৰু প্ৰথম যোগ কৰি সক 28 আছে obviously তো आंसर কিমান হ'ব 0 আৰু অপচন কিটা মই থাকি গৈছে অপচন কিটা মই দি দিছো আপোনালোকক যে a 0 b -1 c 2 d -2 আৰু আপোনালোকে आंसर কোনটো দিব obviously আপোনালোকে এটো 0 টু आंसर বুলি শুদ্ধকৈ আপোনালোকে দি দিব ওকে কিন্তু যদি হে মই প্ৰশ্নটো এবাৰ যদি 29 কৰি দিও তেতিয়া কি হ'ব তেতিয়া आंसर -1 হ'ব কিহৰ কাৰণে এই যেটো পদ আছে ইয়াতে সব কাৰণ d টো যদি -1 হয় আৰু আমি জানো এটা কথা 29 term that means a29 is always equal কি হয় a28 plus d আৰু a28 মানে আমাৰ কিমান ওলাব কাৰণ ইহত দুটাৰ যোগফলটো 0 ওলাব a28 মানে 0 ওলাব গতিকে 0 প্লাস d মানে মই সদায় কৈ থৈছো আপোনালোকক ফৰ্মুলা দি থৈছো -1 হ'ব তো আমাৰ आंसर কি ওলাব টোটাল -1 ওলাব বুজি পাইছে নে একেবাৰে সহজ ট্ৰিক্সবোৰ আকৌ এটা নতুন প্ৰশ্নটোত আকৌ ট্ৰিক্স আছে এপিত কমপ্লিট ট্ৰিক্স যিখিনি ট্ৰিক্স আছে সম্পূৰ্ণ ট্ৰিক্স দিম প্ৰশ্ন পঢ়ক যদি এটা এপিৰ 5th পদৰ 5 গুণ 5 times of 5th term okay আৰু অষ্টম পদৰ 8 গুণ সমান তেন্তে 13 পদটো কিমান আৰু आंसर আপোনালোকে মোক দিব লাগে এতিয়া আপোনালোকে মোক কওকচোন आंसर কিমান হ'ব আপোনালোকে ভাবি চাওক যে आंसर কিমান আহিব পাৰে আৰু আপোনালোকক যদি आंसर লাগে মই আপোনাক কৈ দিছো 0 এটা পালু কেনেকৈ কৰিলো কেনেকৈ ইয়াৰ কাৰণে এটা ট্ৰিক্স একদম সহজভাৱে বুজি চাওক যে যদি হে কয় ভালকে চাব 5th term মানে 5th termৰ 5 গুণ that means 5a5 okay মানে পঞ্চম পদৰ 5 গুণ সমান কোন হ'ব বুলি কৈছে অষ্টম পদৰ 8 গুণ কাৰ a8 ৰ এতিয়া আপোনাক খুদিছে 13 মানে a13 এতিয়া যদি এনে ধৰণৰ প্ৰশ্ন হয় তেতিয়া লেটো সব এটো 5 8 okay 5
আৰু দুইটাৰ সামটো সদায় কিমান হয় যদি কৰি চাবলৈ হয় দুই পিনৰ পৰাই 13 ওলাব ইয়াক কৰিলেও 13 ইয়াক কৰিলেও 13 আৰু এনে ধৰণৰ প্ৰশ্ন ক্ষেত্ৰত সদায় এনসাৰ 0 ওলাবই বুজি পালে আকৌ এটা নতুন ধৰণৰ প্ৰশ্ন লক্ষ্য কৰক ভালকে আগৰ প্ৰশ্নখিনিৰ লগত মিল আছে যদিও নতুন এটা ট্ৰিক্স নিউ টাইপস অফ কোৱেশ্চন যদি এটা এপিৰ ফোৰ্থ পদটো 1/3 আৰু থাৰ্ড পদটো 1/4 তেন্তে 12 টাৰ্মটো কিমান সুধিছে আৰু যদি এনসাৰ লাগে 1 সেকেন্ডত 1 কেনেকে পালো এতিয়া প্ৰশ্ন হ'বই আপোনালোকৰ শিকাম মই হেতু শিকামে আপোনালোকে ভালকে চাওক ইয়াত কৈছে যে fourth term a4 is equal to 1/3 ওকে আৰু ইটো কৈছে যে a3 equal 1/4 আৰু সুধিছে আমাক a12 আৰু এটা বস্তু চাওক 4 3 গুণ 12 আৰু এটো 12ৰ কথা সুধি আছে দ্যাট মিন্স সদায় 1 ওলাবই এটো ধৰণৰ প্ৰশ্নৰ ক্ষেত্ৰত বুজি পালে আপোনালোকে এনে ধৰণৰ বহুত ট্ৰিক্স আপোনালোকক আমি আগবঢ়াম এনে ধৰণৰ ট্ৰিক্স সমূহ পাই থাকিবৰ কাৰণে প্ৰতিটো চেপ্টাৰৰ আপোনালোকে আমাৰ চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু যদি ভাল পাইছে কমেন্ট কৰক আৰু বন্ধুৰ সৈতে প্ৰেৰণ কৰক আজিলৈ ধন্যবাদ